ৰাজ্যৰ চাকৰি প্ৰত্যাশী সকলৰ বাবে এটা ডাঙৰ খবৰ। এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম পুনৰ পঞ্জীয়ন নকৰা সকললৈ জৰুৰী খবৰ আৰু অন্তিম সময়ৰ পূৰ্বে আচলতে শীঘ্ৰে কৰিব লাগিব পুনৰ নাম পঞ্জীয়ন। আৰু যদিহে নাম পঞ্জীয়ন নকৰে তেন্তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা দিব নোৱাৰিব আবেদনকাৰীসকলে। ৰাজ্যৰ চাকৰি প্ৰত্যাশী সকলৰ বাবে এটা ডাঙৰ খবৰ। এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম পুনৰ পঞ্জীয়ন নকৰা সকললৈ জৰুৰী খবৰ। অন্তিম সময়ৰ পূৰ্বে শীঘ্ৰে কৰিব লাগিব পুনৰ নাম পঞ্জীয়ন। পুনৰ নাম পঞ্জীয়নৰ বাবে মাজত আছে মাত্ৰ 2টা দিন। 13 আৰু 14 আগষ্ট আছে মাজত। 15 আগষ্টত পুনৰ নাম পঞ্জীয়ন কৰাৰ অন্তিম দিন। অন্যথা বৈধতা নাথাকিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পঞ্জীয়নৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে পুনৰ পঞ্জীয়ন কৰাটো অতিকে গুৰুত্বপূৰ্ণ। সেৱা সেতু পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব আচলতে পৰীক্ষাৰ্থীসকলে আৰু বহু সংখ্যকে ইতিমধ্যেই কৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ নাম পঞ্জীয়ন কৰিছে, কিন্তু কিছু সংখ্যকে কৰা নাই আৰু যিসকলে কৰা নাই সেইসকলৰ বাবে এই জৰুৰী খবৰ, কিয়নো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা দিব নোৱাৰিব যদিহে তেওঁলোকে পুনৰ নাম পঞ্জীয়ন নকৰে। গতিকে নাম পঞ্জীয়ন কৰিবলৈ মাজত মাত্ৰ 2টা দিন আছে, 13 আৰু 14 আগষ্ট। 15 আগষ্টত অন্তিমটো দিন, 15 আগষ্টত অন্ত পৰিব। গতিকে এই 2টা দিনৰ ভিতৰতেই পৰীক্ষাৰ্থীসকলে আচলতে যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম পুনৰ পঞ্জীয়ন কৰা নাই সেইসকলে কৰিব লাগিব। আৰু যদিহে নকৰে বা কৰিবলৈ থাকি গ'লেই আচলতে সমস্যাত পৰিব, কিয়নো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা তেওঁলোকে দিব নোৱাৰিব, আচলতে দিয়াৰ পৰা বিৰত থাকিবলগীয়া হ'ব পাৰে। গতিকে যিসকলে এক্সচেঞ্জত নিজৰ নাম পুনৰ পঞ্জীয়ন কৰা নাই সেইসকলে পুনৰ নাম পঞ্জীয়ন কৰিব লাগিব এই 2টা দিনৰ ভিতৰতে। 13 আৰু 14 আগষ্টৰ ভিতৰতে তেওঁলোকে নাম পুনৰ পঞ্জীয়ন কৰিব লাগিব। 15 আগষ্টত অন্তিমটো দিন, গতিকে তেওঁলোকে এই 2টা দিনৰ ভিতৰতে নামসমূহ পঞ্জীয়ন কৰিব লাগিব। আৰু যিহেতু পূৰ্বতেও এটা নিৰ্ধাৰিত সময় বান্ধি দিয়া হৈছিলে, কিন্তু সেই নিৰ্ধাৰিত সময় বৃদ্ধি কৰি 15 আগষ্ট কৰা হৈছে। গতিকে যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম পুনৰ পঞ্জীয়ন কৰা নাই সেইসকলে কৰিব লাগিব আৰু 15 আগষ্টৰ পূৰ্বে তেওঁলোকে নামসমূহ পঞ্জীয়ন কৰিব লাগিব। অন্যথা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যদিহে পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকে কিন্তু দিব নোৱাৰিব পৰীক্ষা যদিহে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম পুনৰ পঞ্জীয়ন নকৰে। গতিকে যিসকলে পঞ্জীয়ন কৰা নাই সেইসকলে এই 2টা দিনৰ ভিতৰতে নামসমূহ পঞ্জীয়ন কৰি ল'ব লাগিব। আৰু আমি জনাই গৈছোঁ যিহেতু সেৱা সেতু পৰ্টেলৰ জৰিয়তেও আচলতে আবেদন কৰিব পাৰিব। নিজৰ মোবাইলতে হয়তো কিছু সংখ্যকে আবেদন কৰিব পাৰিব এই সেৱা সেতু এপৰ জৰিয়তে, পৰ্টেলৰ জৰিয়তে। গতিকে যিসকলে কৰা নাই সেইসকলে শীঘ্ৰেই পঞ্জীয়ন কৰি ল'ব লাগিব। আৰু যিহেতু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা প্ৰায় সমাগত, গতিকে তাৰ পূৰ্বেই এক্সচেঞ্জ অফিচত বা এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো পুনৰ পঞ্জীয়ন কৰিব লাগিব। আৰু যদিহে তেওঁলোকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিম বুলি ভাবিছে তেন্তে তেওঁলোকে নিশ্চিতভাৱে এই 2টা দিনৰ ভিতৰতে আচলতে নাম পঞ্জীয়ন কৰিব লাগিব।